ধৰ্ষণ কাণ্ডক লৈ উত্তাল তিনিচুকীয়াৰ তালাপ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বিভিন্ন আঞ্চলিক সমিতি আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে পৰিৱেশ। ঘাইপথ অৱৰোধ কৰি ধৰ্ষণকাৰীক এনকাউণ্টাৰৰ দাবী প্ৰতিবাদকাৰী। শুকুৰবাৰে তালাপৰ খোৱাং চাহ বাগিচাত সংঘটিত হৈছিল জঘন্য ধৰ্ষণ কাণ্ড। এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক ধৰ্ষণ কৰি বাগিচাত পেলাই থৈ আহিছিল পাপু আহমেদ নামৰ লম্পটটোৱে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পাপু আহমেদক। পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিছো, এক্সক্লুজিভ ভিজুৱেলছ দেখুৱাইছো। তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত। বিভিন্ন আঞ্চলিক সমিতি আৰু ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিছে, উত্তাল কৰি তুলিছে পৰিৱেশ। ঘাইপথ অৱৰোধ কৰি ধৰ্ষণকাৰীক এনকাউণ্টাৰৰ দাবী কৰিছে প্ৰতিবাদকাৰীয়ে। শুকুৰবাৰে তালাপৰ খোৱাং চাহ বাগিচাত সংঘটিত হৈছিল জঘন্য ধৰ্ষণ কাণ্ড। এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক ধৰ্ষণ কৰি বাগিচাত পেলাই থৈ আহিছিল পাপু আহমেদ নামৰ এই লম্পটটোৱে। ইতিমধ্যে আৰক্ষীয়ে পাপু আহমেদক গ্ৰেপ্তাৰ কৰিছে, কিন্তু ৰাইজৰ দাবী বেলেগ। ৰাইজে উচিত শাস্তি বিচাৰিছে, ন্যায় বিচাৰিছে, কাৰণ এগৰাকী বিশেষভাৱে সক্ষম কিশোৰী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। বিশেষভাৱে সক্ষম যুৱতীগৰাকীক ধৰ্ষণ কৰি বাগিচাৰ মাজত পেলাই থৈ আহিছিল এই লম্পটটোৱে। ইতিমধ্যে এই লম্পটটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, কিন্তু ৰাইজে বিচাৰিছে উচিত শাস্তি। পাপু আহমেদ বুলি যিজন ব্যক্তিয়ে আমাৰ এই বাগিচাৰ ছোৱালী এজনীক যেনেধৰণে ধৰ্ষণ কৰি তেখেতে প্ৰাণে মৰাৰ যিটো চেষ্টা কৰিছিলে, সেই সময়তে বাগিচাৰ যিবিলাক আমাৰ কৰ্মৰত শ্ৰমিক আছে তেখেতকে প্ৰত্যক্ষ কৰিলে, আৰু প্ৰত্যক্ষ কৰাৰ লগে লগে আমাক খবৰ দিয়াৰ লগে লগে পুলিচ প্ৰশাসন আহিলে আৰু লগে লগে তেখেতক কৰায়ত্ব কৰিলে। গতিকে আমি সেই ঘটনাৰ লগত জড়িত পাপু আহমেদ যিজন ব্যক্তি, তেখেতক পুলিচ প্ৰশাসনে এনকাউণ্টাৰ কৰিব লাগে। ফাৰ্ষ্ট এড আদালতৰ জৰিয়তে তেখেতক শাস্তি প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। যিসকল দোষী যিজন ব্যক্তিয়ে কৰি যাৰ কোনো ক্ষমা নাই। আমি বিচাৰিছোঁ তিনিচুকীয়া তালাপৰ পৰা এই ঠাইৰ পৰা তিনিচুকীয়া বাসী হিচাপে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই, গোৰ্খা ছাত্ৰ সন্থাই, চাহ জনজাতি ছাত্ৰ সন্থাই যে এটা উদাহৰণ হওক। কোনোবাই যদি ধৰ্ষণ কৰা বাদ দিয়ক, ধৰ্ষণৰ কথা চিন্তাও যদি কৰে, কোনোবাই যদি ভগ্নীৰ প্ৰতি, কোনোবাই যদি আইৰ প্ৰতি যদি বেয়া চকু ৰাখিবলৈ চিন্তাও কৰে মনত, তেওঁ যাতে ভয়ত বুকু কঁপি উঠে, এনেকুৱা এটা উদাহৰণ আমি তিনিচুকীয়া বিচাৰিছোঁ। ধৰ্ষণৰ কথা নাৰী জাতিক সন্মান কৰিব নোৱাৰা যদি কোনোবাই চিন্তা ৰাখে, তেওঁৰ লগত কি ব্যৱস্থা হয়, তেওঁ কি পৰ্যায়লৈকে যাব লাগে, সেই ব্যৱস্থা আমি বিচাৰিছোঁ। আজি আমি কাৰো হত্যাৰ কথা ক'বলৈ নোখোজোঁ, কিন্তু আজি এই পৰিৱেশে বিচাৰিছে সেই পৰিয়ালক, সেই ৰাইজক সান্তনা দিবলৈ আমি লজ্জিত। তেওঁ কিজান জীৱনটো কাঢ়ি নিলেহে কিজান তিনিচুকীয়া বাকী অলপ সন্মানে জীয়াই থাকিব পাৰিব, নহ'লে যদি প্ৰশাসনে নোৱাৰে, ৰাইজে নিজে হাত উজাৰি কাম কৰিবলৈ ব্যস্ত হৈছে। আৰু এটাই কথা আমি কৈ দিব বিচাৰিছোঁ। উপাসনা বৰুৱা গোস্বামী আছে তিনিচুকীয়াৰ পৰা, আমাক আৰু অধিক জনাব। উপাসনা, পৰিস্থিতি বৰ্তমান কেনেকুৱা? আৰক্ষীয়ে নিয়ন্ত্ৰণলৈ আনিব পাৰিছেনে? আৰক্ষীয়ে ইতিমধ্যে যিহেতু অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে, ইয়াৰ পিছত ৰাইজৰ বেলেগ ধৰণৰ দাবী আমি আটাইখিনি সামৰি আপোনাৰ পৰা জানিম। হয় পাপৰি, নিশ্চয়কৈ যিহেতু তিনিচুকীয়াৰ তালাপৰ খোৱাং চাহ বাগিচাৰ এই ঘটনা আৰু যোৱাকালি ঘটনা সংঘটিত হৈছিলে, কোনো সহজতে মানি ল'ব পৰা নাই, কিয়নো দিনৰ পৰ দিন যিটো ধৰ্ষণ কাণ্ড ইমানকৈ সংঘটিত হৈ গৈছে, আৰু যিসকল ধৰ্ষণকাৰী আচলতে তেওঁলোকক পুলিচ আৰক্ষী প্ৰশাসনে যদিও কৰায়ত্ব কৰিবলৈ সক্ষম হয়, কিন্তু সেয়া কিন্তু ৰাইজে সহজে মানি ল'ব নোৱাৰে। আৰু এইটো ঘটনাটো পাপৰি দেখিবলৈ গম পোৱা যায় যে যদিও পুলিচ প্ৰশাসনে তালাপ আৰক্ষী চকী যদিও কৰায়ত্ব কৰিছে, যি পাপু আহমেদ যিগৰাকী মূল অভিযুক্ত আছিলে আচলতে ধৰ্ষণকাৰী, তেওঁ কৰাৰ পিছতো আচলতে ৰাইজে কিন্তু ক্ষান্ত হোৱা নাই, যাৰ বাবে কিন্তু বিভিন্ন দল সংগঠনৰ লগতে আচলতে গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত যিটো আদিবাসী ছাত্ৰ সন্থাৰ লগতে মহিলা সংগঠনৰ কেইবাটাও সংগঠন ওলাই আহিছে, কেইবাটাও সংগঠন ওলাই আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আছে সবেই এটা কথা কৈছে, লগতে ৰাইজ আচলতে ওলাই আহিছে আৰু তালাপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ কৰি আচলতে ঘাইপথত পথ অৱৰোধ কৰিছে। যান বাহন তাত যিহেতু টায়াৰ জ্বলাই প্ৰতিবাদ কৰা হৈছিলে বুলি দেখিব পৰা গৈছে। আৰু এই মুহূৰ্তত যদিও পৰিস্থিতি নিয়ন্ত্ৰণে আহিছে, কিন্তু তাত কিন্তু কোনো ইতিমধ্যে কিন্তু ক্ষান্ত হোৱা নাই। বাপৰি এটা কথা কৈছে যে অতি সোনকালে দোষীক যদিও কৰায়ত্ব কৰিছে, কিন্তু কৰায়ত্ব কৰিলে কেৱল নহ'ব, উচিত যি শাস্তি আচলতে এই শাস্তি প্ৰদান কৰিব লাগিব। যিহেতু এগৰাকী যুৱতীক ইতিমধ্যে জানিব পৰা মতে যে এই খোৱাং চাহ বাগিচাত আচলতে সেই ধৰ্ষণকাৰী জনে আচলতে যুৱতীগৰাকীক প্ৰত্যক্ষ কৰিছিলে, তাৰপিছত দিন দুপৰতে আচলতে ধৰ্ষণৰ চেষ্টা চলাইছিলে বুলি জানিব পৰা গৈছে। আৰু যিহেতু চাহ বাগিচাৰ মাজমজিয়াত আচলতে ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতে আচলতে সেই ধৰ্ষণকাৰীজনী তাৰ পৰা আচলতে পলায়ন কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু তাৰপিছত আৰক্ষী যিহেতু ততাতৈয়াকৈ যিটো একশ্যন বোৰ্ডত আহি আচলতে সেইজন পাপু আহমেদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়া যুৱতীগৰাকীৰ যিটো বৰ্তমান জানিব পৰা মতে ঠিকে আছে, স্বাস্থ্যৰ যিহেতু লগে লগে তেওঁক মেডিকেললৈ লোৱা হৈছে বা সমগ্ৰ পৰীক্ষামূলক যি ব্যৱস্থা সেয়া কৰা হৈছে। বৰ্তমান কিন্তু চিকিৎসা যিটো যুৱতীগৰাকী চলি আছে। কিন্তু বাবুৰে আচলতে কথা হৈছে কি তিনিচুকীয়া জিলাত এনেদৰে আজি নহয় বাৰংবাৰকৈ এনেধৰণৰ
ধৰণৰ ঘটনা কিছু সংঘটিত হৈ থাকে কিন্তু এই ঘটনা ৰোধ কৰিবলৈ আচলতে কি কৰা যায় সেয়াই ডাঙৰ প্ৰশ্ন এতিয়া সকলোৰে মনত হৈ পৰিছে যেহেতু দিনক দিনে আজি এগৰাকী ছোৱালী যুৱতী বলি হৈছে কালি আৰু এজন হ'ব যাৰ বাবে কিন্তু ৰাইজে দোষীক এনকাউণ্টাৰ একচুৱেলি কৰিবলৈ কোৱা হৈছে বা দোষীক উচিত শাস্তি দিবলৈ ৰাইজে দাবী কৰিছে। যেন ধন্যবাদ জনাইছো উপাসনা।